নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। কোনো বিপদ বা ভয়ৰ আশংকা অহাৰ লগে লগেই আমি বহুতেই ভগৱানৰ নাম লৈ এগুচি বন্তি আগবঢ়াওঁ ভগৱানৰ চৰণত। এই কাম হয়তো আপুনি বা আপোনাৰ ঘৰতো কৰে বা বহু লোকেই এই কাম কৰে। আমি বন্তি আগবঢ়াই দিওঁ সঁচা, কিন্তু কোনবাৰে কেনেকৈ কিহৰ বন্তি জ্বলালে বা ভগৱানৰ নামত কি বন্তি দিলে, লগতে কোন বাৰত কি শলিতাৰে বন্তি জ্বলাব লাগে, সেই কথা হয়তো আমি বহুতেই নাজানো। ফলত সেই বাৰত দিয়া বন্তিৰ আমি সুফল নাপাওঁ। মহাদেৱক পূজা কৰা, মহাদেৱক পূজা কৰি আশা পূৰণ কৰিব বিচৰাসকলে সোমবাৰে বন্তি দিয়াৰ ক্ষেত্ৰত বন্তি গছিৰ শলিতাডাল কপাহৰ দি সেই বন্তিত এটা বস্তু দি বন্তি গছ জ্বলাব পাৰে, তেনে তেওঁ যি আশা কৰি সোমবাৰে মহাদেৱৰ চৰণত বন্তি জ্বলাব, সেই আশা এসপ্তাহৰ ভিতৰত পূৰণ হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক সপ্তাহৰ যিকোনো বাৰত কি নিয়মত বন্তি জ্বলালে আশা পূৰণ হয়, সেই নিয়মৰ বিষয়ে জনাম। কোন বাৰত কিহৰ বন্তি জ্বলাই কি নিয়ম কৰিলে বন্তি জ্বলোৱাৰ সফলতা আহি ভগৱানৰ কৃপাত উদ্দেশ্য সিদ্ধি হয়। শাস্ত্ৰই বন্তি জ্বলোৱাৰ ক্ষেত্ৰত কি নিয়ম দিছে। প্ৰতিজন মানুহৰ ঘৰতেই প্ৰতিদিনে পুৱা গধূলি বন্তি জ্বলাই ভগৱানক পূজা প্ৰাৰ্থনা কৰে। আপুনিও হয়তো ঘৰত বা মন্দিৰত নিশ্চয় নিজৰ মংগলৰ বাবে বন্তি জ্বলাইছে। কিন্তু বন্তি জ্বলোৱাৰ নিয়ম অৰ্থাৎ কোনবাৰে কেনেকৈ বন্তি জ্বলায়, সেই কথা নজনাৰ বাবে আপুনি দিয়া বন্তি গছিৰ সফলতা নোপোৱাকৈ থাকিব পাৰে। কোন বাৰত কেনেকৈ বন্তি জ্বলালে বন্তি গছিৰ ক্ষমতা অতি বেছি হয় আৰু সেই ক্ষমতাৰ ফলত মনৰ আশা কেনেকৈ সঁচালৈ পৰিৱৰ্তন হয় ভগৱানৰ কৃপাত, এই কথাসমূহ যদি আপুনি জানে, তেনে সেই নিয়মত যদি বন্তি জ্বলায়, তেনে আপোনাৰ আশা পূৰণ হোৱাটো একেবাৰে নিশ্চিত হয়। গতিকে আজিৰ ভিডিঅ'টো আপোনাৰ মোৰ প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি জানি আচৰিত হ'ব যে আপুনি কিবা এটা আশা কৰি জ্বলোৱা বন্তি গছে এসপ্তাহতে আপোনাৰ উদ্দেশ্য পূৰণ কৰি ফলৱান কৰিব। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে বন্তি জ্বলোৱাৰ সকলো নিয়ম নিজে জানি সেইমতে যদি বন্তি জ্বলাব পাৰে, আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বন্তি জ্বলোৱাৰ সঠিক নিয়মসমূহ কি, কোন বাৰত কি নিয়মত কিহৰ বন্তি জ্বলাব পাৰিলে আশা পূৰণ হয়। সোমবাৰে শিৱ মন্দিৰত জ্বলোৱা বন্তিত কি চমৎকাৰী দ্ৰব্য অকণমান দিব পাৰিলে সপ্তাহৰ ভিতৰত যিকোনো আশা পূৰণ কৰিব পাৰি। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বা ওম শ্ৰী বিষ্ণুৱেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি মই সকলোৱে যেতিয়া মন্দিৰত বা গোসাঁই ঘৰত অথবা নামঘৰত যেতিয়া এগুচি বন্তি জ্বলোৱাৰ ইচ্ছা কৰি আগবাঢ়ি যাওঁ, তেতিয়া কোনেও ভবা নহয় যে সেই বাৰটো কি বাৰ বা সেই বাৰত কেনেকৈ বন্তি জ্বলাব লাগে, কেনেকৈ সেই বাৰত বন্তি জ্বলালে বিপদ বিঘিনি নাশ হয়। আপুনি যদি শনিবাৰে বন্তি জ্বলায়, তেনে সেই বন্তি তেলৰ জ্বলাব, অৰ্থাৎ মিঠাতেল বা আপুনি তিল তেলৰ বন্তি জ্বলাব। যোনজন ভগৱানৰ ওচৰতে বন্তি নজ্বলাওক কিয় বা মন্দিৰত নজ্বলাওক কিয়, আপুনি দিয়া বন্তি গছি তেলৰহে দিব, ঘিউ বন্তি নজ্বলাব। সেই বন্তি গছিত যদি আপুনি কেইটামান তিল দি দিব পাৰে, তেনেহ'লে আপোনাৰ যিকোনো আশাই পূৰণ হ'ব সেই গছ বন্তিৰ জৰিয়তে। অৰ্থাৎ ভগৱানক আপুনি যিভাৱে পূজা কৰিছে, সেই ক্ষেত্ৰত সেই দিনত পূজা কৰা দেৱতাজনো সন্তুষ্ট হ'ব আৰু যাৰ ফলত আপোনাৰ কৰ্মৰ সফলতা আহিব পাৰে, আপোনাৰ আশা সিদ্ধি হ'ব পাৰে। শনিদেৱৰ বাবে যদি আপুনি সেই বন্তি গছত কেইটামান তিল দি দিব পাৰে, তেনে সেই বন্তি গছিৰ ক্ষমতা অধিক হ'ব আৰু শনি সন্তুষ্ট হৈ আপোনাৰ কৰ্মৰ উন্নতি কৰিব, ব্যৱসায় বাণিজ্যৰ সফলতা বেছি আহিব। যদি আপুনি সপ্তাহৰ শুক্ৰবাৰে বন্তি দিয়ে, নামঘৰ মন্দিৰ বা আপোনাৰ গোসাঁই ঘৰত য'তেই বন্তি নজ্বলাওক কিয় শুক্ৰবাৰে, আপুনি সেই বন্তি গছি তেলৰ ঘিউৰ যিহৰে নিদিয়ক, তাৰ শলিতাডাল কিন্তু আপুনি সূতাৰহে দিব। কাৰণ শুক্ৰবাৰৰ দিনটো হৈছে মাতা লক্ষ্মীক পূজা কৰা দিন, মাতা লক্ষ্মীৰ নামত উৎসৰ্গিত দিন। সেইদিনা যদি আপুনি চাকি জ্বলাই সেই চাকি গছিত যদি আপুনি শলিতাডাল সূতাৰ দিব পাৰে, তেনে মাতা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। আৰু সেই বন্তি গছিৰ তেলত যদি এটা পুৰত লং দি দিব পাৰে, তেনে আপোনাৰ বন্তি গছিৰ শক্তি 3 গুণ হ'ব। সেই বন্তিয়েই আপুনি যি আশা কৰি দিব,
সেই আশাৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হ'ব। দেওবাৰে যদি আপুনি ভগৱানৰ নামত বন্তি জ্বলায় তেনে সেই চাকিগছি সদায় ঘিউ বন্তি জ্বলাব আৰু এই চাকিগছিত অকণমান ৰঙা চন্দন দি দিব। দেওবাৰৰ দিনটো সূৰ্যনাৰায়ণৰ নামত উৎসৰ্গিত দিন। এইদিনা পাৰিলে পুৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰিব পাৰিলে অধিক ফলপ্ৰাপ্তি হয়। জল অৰ্পণ কৰি যদি আপুনি সেইদিনা বন্তিগছিত অকণমান ৰঙা চন্দন দিব পাৰে তেনে সূৰ্যৰ পৰম কৃপা পৰিব আপোনাৰ ওপৰত আৰু আপোনাৰ জ্ঞান প্ৰাপ্তি হ'ব, যাৰ ফলত যিকোনো ক্ষেত্ৰতেই সিদ্ধি লাভ কৰিব পাৰিব আৰু আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব। আপুনি দেওবাৰে বন্তি জ্বলালে সেই বন্তিগছি ঘিউ বন্তি দিয়াৰ উপৰিও আপুনি সেই বন্তিগছিত অকণমান ৰঙা চন্দন দিবলৈ কেতিয়াও নাপাহৰিব। যদি আপুনি এনেকৈ দেওবাৰে দিয়া বন্তিগছি দিব পাৰে তেনে আপুনি যি কামনা কৰি বন্তিগছি দিব সেই বন্তিগছিৰ ফলপ্ৰাপ্তি আপোনাৰ 100% সঁচা হ'ব। আপুনি যদি বন্তিগছি সোমবাৰে দিবলগীয়া হয় আপুনি শিৱ মন্দিৰত বা নামঘৰত বা আপোনাৰ গোসাঁই ঘৰত য'তেই নিদিয়ক কিয় সেইদিনা বন্তিগছি আপুনি ঘিউৰ বন্তিহে জ্বলাব আৰু সেই বন্তিগছিৰ শলিতাডাল কপাহৰ দিব। যদি আপুনি সেই বন্তিগছি জ্বলাওঁতে বন্তিগছিত অকণমান বগা চন্দন দি দিব পাৰে তেনে আপোনাৰ মনৰ আশা পূৰণ হোৱাত বহুখিনি সহায় হ'ব। সোমবাৰৰ দিনটো বাবা ভোলানাথৰ নামত উৎসৰ্গিত দিন। এইদিনা দিয়া বন্তিৰ শলিতা পাৰিলে কপাহৰ দিব লাগে। ভগৱান শিৱ শংকৰ হৈছে ভক্তৰ অধীন। তেওঁক ভক্তই যি কামনা কৰে সেই কামনা পূৰ্ণ কৰে আৰু তেওঁ সোনকালে সন্তুষ্ট হয়। আপুনি যদি এই দিনটোত এই নিয়মত বন্তি দিব পাৰে তেনে আপোনাৰ প্ৰতি বাবা ভোলানাথৰ কৃপা পৰিব আৰু সেই কৃপাৰ ফলত আপোনাৰ ফলপ্ৰাপ্তি হ'ব। এইদিনা পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যদি আপুনি বন্তি দিয়ে তেতিয়া অতি মংগলজনক হয়। আপুনি এটা কথা কেতিয়াও নাপাহৰিব, এইদিনা বন্তিগছিৰ শলাডাল আপুনি সদায় কপাহৰ দিব। মংগলবাৰে যদি আপুনি বন্তি প্ৰজ্বলন কৰি আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰে তেনে আপুনি সেই বন্তি জ্বলোৱাৰ ঘিউ বা তেলত অকণমান কুমকুম বা সেন্দুৰ দি দিয়ক। মংগলবাৰটো হৈছে সংকটমোচন বজৰংবলীৰ নামত উৎসৰ্গিত দিন। সেয়েহে যদি সেইদিনা বন্তিত অকণমান কুমকুম বা সেন্দুৰ দিব পাৰে তেনে অতি মংগলজনক হয় আৰু যি আশা কৰি বন্তিগছি দিব সেই আশা ভগৱানৰ কৃপাৰ উপৰিও বজৰংবলীৰ কৃপাত আপোনাৰ সেই আশা পূৰ্ণ হ'ব। আপুনি যিকোনো ক্ষেত্ৰত যদি বা যিকোনো মন্দিৰত যদি আপুনি মংগলবাৰে বন্তি জ্বলাবলগীয়া হয় বা আপোনাৰ ঘৰতেই হওক বা নামঘৰতেই হওক বা কোনো মন্দিৰতেই হওক যদি মংগলবাৰে আপুনি বন্তি জ্বলায় তেনে সেই বন্তিগছিত ঘিউ অথবা তেলত অকণমান কুমকুম বা সেন্দুৰ দিবলৈ কেতিয়াও নাপাহৰিব। যদি আপুনি বুধবাৰে বন্তি দিয়াৰ কথা ভাবে বা বন্তি দিবলৈ যায় আপুনি সেই বন্তিগছিত আপুনি এটা লং দিবলৈ কেতিয়াও নাপাহৰিব। যদি বুধবাৰে দিয়া বন্তিগছিত এটা লং দি থৈ আহিব পাৰে তেনে আপোনাৰ আশা পূৰ্ণ হ'ব। বুধবাৰটো হৈছে বাবা গণেশৰ নামত উৎসৰ্গিত দিন। বাবা গণেশ হৈছে বাধা বিঘিনি নাশৰ দেৱতা, যাক বিঘ্নেশ্বৰ বুলি কোৱা হয়। ব্যৱসায় বাণিজ্যৰ কৰা যিকোনো ব্যক্তিয়ে এইদিনা যদি বন্তি জ্বলায় তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ সফলতা বৃদ্ধি হয়। এই দিনটোত যদি সেই বন্তি গছত এটা লং দি দিব পাৰে অৰ্থাৎ তেল বা ঘিউ যদি এটা লং দি দিব পাৰে তেনে যি আশা কৰি বন্তি গছ জ্বলায় সেই আশা সঁচালৈ পৰিৱৰ্তন হয়। বৃহস্পতিবাৰে যদি আপুনি বন্তি দিয়ে ভগৱানৰ চৰণত সেইদিনা বন্তিগছিত পাৰিলে বিশুদ্ধ ঘিউ দিবলৈ চেষ্টা কৰিব। শলিতাডাল কপাহৰ দিব। সেই বন্তিত অকণমান হালধি গুড়ি দিয়াটো নিতান্তই প্ৰয়োজনীয়। যদি আপুনি আশা পূৰণ কৰিব বিচাৰিছে বৃহস্পতিবাৰে বন্তিগছিত দি সেই বন্তিগছিত আপুনি অকণমান হালধি গুড়ি দিব আৰু সেইদিনা বন্তিগছিৰ তলত আসন দিবলৈ কেতিয়াও নাপাহৰিব। আপুনি যদি অকণমান কলপাত পাৰি সেই আসনৰ ওপৰত বন্তিগছি দিব পাৰে বৃহস্পতিবাৰে তেনে আপোনাৰ গুৰুৰ কৃপা পৰিব আৰু ভগৱানৰ কৃপাত আপুনি যি আশা কৰি বন্তিগছ দিব সেই আশা সঁচালৈ পৰিৱৰ্তন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক যি বাৰেই বন্তি নজ্বলাওক কিয় আপুনি বন্তি জ্বলোৱাৰ আগত কি কৰিব লাগে। আপুনি যেতিয়া বন্তিগছি মন্দিৰ নামঘৰ বা নিজৰ গোসাঁই ঘৰত জ্বলাবলৈ আগবাঢ়িব তেতিয়া এটা কথা আপুনি মনত ৰাখিব। আপুনি স্নান কৰি ল'লেও বন্তি জ্বলোৱাৰ আগমুহূৰ্তত ভৰি হাত পুনৰ ধুই ল'ব। নোৱাৰিলে হাতখন আপুনি তিয়াই ল'ব আৰু সেই হাতখন আপোনাৰ নিজৰ মূৰত তিতা হাতখন মোহাৰি ল'ব। সেই কাম এই কাৰণেই কৰিব লাগে যে এই কামত মন মগজু একত্ৰিত হয় আৰু আপুনি ভগৱানৰ চৰণত নিজৰ শিৰ অৰ্পণ কৰিছে।
যেতিয়া আপুনি বন্তিগছি জ্বলাবলৈ আৰম্ভ কৰিব তেতিয়া সেই বন্তিগছিৰ তলত অকণমান আসন নিদিয়াকৈ কেতিয়াও নজ্বলাব। অকণমান কলপাত বা কেইটামান নিখুঁত চাউল দিহে চাকি গছি থ'ব। শাস্ত্ৰ অনুসৰি যি গছি চাকিৰ তলত কলপাত দিয়া হয় আপুনি যোন দেৱতাৰ চৰণত নিদিয়ক কিয় সেই বন্তিগছ সেই দেৱতাৰ লগতে গুৰু প্ৰসন্ন হয়। গুৰু প্ৰসন্ন হ'লে আপুনি দিয়া চাকিগছিৰ সফলতা পাবই। যদি চাউল দিয়ে তেনে সেই বন্তিগছিৰ জৰিয়তে লক্ষ্মী প্ৰসন্ন হয়। যেতিয়া চাকিগছিৰ জৰিয়তে লক্ষ্মী প্ৰসন্ন হয় তেতিয়া ভগৱান প্ৰসন্ন নোহোৱাৰ কাৰণ নাথাকে। বহু ক্ষেত্ৰত দেখা যায় যে চাকিগছি জ্বলাওঁতে এটা কাঠি মাৰি জ্বলাবলৈ কেতিয়াবা টান হৈ পৰে বা এটা কাঠি মাৰি জ্বলাব নোৱাৰে। তেনে ক্ষেত্ৰত বুজিব আপোনাৰ চাকিগছিত নিশ্চয় অপশক্তিৰ প্ৰভাৱ কিছু নহয় কিছু পৰিছে। এনে হ'লে সেই চাকিগছিৰ শলিতাডাল সলাই দিব আৰু চাকিগছিৰ চাৰিওফালে অকণমান পানী ছটিয়াব লাগে। যদি ঘৰতেই হওক বা আন মন্দিৰতেই হওক য'তেই নহওক কিয় বন্তিগছি জ্বলোৱাৰ আগত যদি সেই বন্তিগছি জ্বলোৱাৰ ঠাইখন অকণমান পানী ছটিয়াই লয় তেনে সেই বন্তিগছি কেতিয়াও বেয়া শক্তিৰ প্ৰভাৱ থাকিব নোৱাৰে আৰু সেই চাকিগছি একেটা কাঠিতে জ্বলিব। যিসকলে এই নিয়ম জানে তেওঁলোকে চাকিগছি জ্বলোৱাৰ আগত অকণমান পানী ছটিয়াই সেই ঠাইখন মুচি লয়, নতু হাতেৰে চাফা কৰি লয় বা মোহাৰি লয়। কিন্তু জ্বলোৱাৰ ক্ষেত্ৰত এই কথা সদায় লক্ষ্য কৰিব লাগে। ভুলতো আপুনি পুৰণি শলিতাত বন্তি নজ্বলাব। একেগছি চাকিতে চাফ চিকুণ কৰি বছৰ বছৰ ধৰি আপুনি বন্তি জ্বলাব পাৰে, কিন্তু পুৰণি শলিতাত প্ৰতিদিনেই সলনি কৰিব লাগে আৰু পুৰণি শলিতাত কেতিয়াও আপুনি পুনৰ চাকি জ্বলাব নালাগে। শাস্ত্ৰ অনুসৰি পুৰণি শলিতাত যদি চাকি জ্বলোৱা হয় তেনেহ'লে তেওঁলোকৰ উদ্দেশ্য সিদ্ধি নহয় বা সেই চাকিয়ে আপোনাৰ উপকাৰ কৰক চাৰি অপকাৰহে কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনি নিয়ম মানি সপ্তাহৰ যিকোনো বাৰে যদি কোনো দেৱী দেৱতাৰ নামত আপুনি বন্তি প্ৰজ্বলন কৰে তেনে সেই বন্তিৰ আপুনি আশা সঁচা কৰিব পাৰে। যি আশা কৰি আপুনি বন্তিগছি জ্বলাব সেই আশা সেই দেৱতাৰ কৃপাত আপোনাৰ পূৰ্ণ হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।